নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আসাম HR গড ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ছাগলীৰ জাতৰ ওপৰত। কোনবিধ জাতৰ ছাগলী পুহিবলৈ ভাল আৰু কোনটো বিধৰ ছাগলী পুহিলে আমি লাভৱান হ'ম, সেই বিষয়ে আমি আজি আলোচনা কৰিম। আহক আমি আগতে আমাৰ ছাগলীকেইটা চাই লওঁ। এইবোৰ হ'ল মোৰ ছাগলীৰ পোৱালি, F1ৰ পোৱালি হয়। এইটো হ'ল আপোনাৰ 1.5 মাহৰ পোৱালি। এইবিলাক F1ৰ পোৱালি হয়, 1.5 মাহৰ পোৱালি। এইটো মাক হয়, লোকেল ব্লেক বেংগল হয় এইটো। আৰু এয়া ঘাঁহবোৰ খাই আছে, নিশ্চয় আপোনালোকে চালে। এই ছাগলীবোৰ আমি পোহাটো ডাঙৰ কথা নহয়। আমি ছাগলী যে পুহিম, যদি আমাৰ জাত চিলেকশ্যন আমি কৰিব নোৱাৰোঁ, ছাগলী পুহি আমি কেতিয়াও লাভৱান হ'ব নোৱাৰিম। এইটো এটা ছাগলী পোৱালি, এইটো হ'ল F3 পোৱালি হয় এইটো। আৰু হ'ল তাৰ মাক হ'ল এইজনী হ'ল আপোনাৰ F2ৰ ছাগলীটো। গতিকে আমি কোনটো পুহিম, কোনটো পুহিলে আমি লাভৱান হ'ম, সেই বিষয়ে আমি আজি পৰামৰ্শ কৰিম। আলোচনাৰ মূল টপিকটোৱে হ'ল যে আমি ছাগলী ফাৰ্ম কৰিলে কোনটো জাতৰ ছাগলী ফাৰ্ম আমি কৰিম, কোনটো জাতৰ ছাগলী পোৱালি পুহিলে আমি লাভৱান হ'ম। জাবৰা ছাগলী দি পেলাই ফাৰ্মখন আপোনাৰ ভৰি তলেই নহ'ব। এজাক বজাৰৰ পৰা কিনিলোঁ, আনি পেলাই ফাৰ্মত ভৰাই দিলোঁ, তেনেকৈ কেতিয়াও ফাৰ্ম নহয়। এইটো মোৰ হ'ল পাতা, F2 পাতা হয় এইটো, বিটেলৰ ক্ৰছ। তো বয়স ইমান বেছি হোৱা নাই, 2.5 বছৰমান হৈছে। আৰু বাকী মাইকী ছাগলীবোৰে খাই আছে। মাইকী ছাগলী প্ৰায়কেইটাই লোকেল, কেইটামান ক্ৰছ। এইটো আকৌ লোকেল হয়। আকৌ আপোনাৰ এইটো পাতা হ'ল আপোনাৰ F3 হয় এইটো। চাওঁ মুখখন, চাওঁ মুখখন, ঐ মুখখন উঠা। অঁ, এইটো হ'ল F3। মুখখন দেখুৱাই দে ভালকৈ। অঁ চাইছোঁ, হ'ব দে। এইটো হ'ল F3 পাতা হয়। আৰু এইটো পোৱালি চাওক, এইটো পোৱালি হ'ল পাতা পোৱালি। এইটো হ'ল F3 পোৱালি হয় এইটো। এইটো পোৱালিও আকৌ F3 হয়। এইটো হ'ল তাৰ মাক। এইটো হ'ল আপোনাৰ F2 ক্ৰছ, বিটেলৰ ক্ৰছ হয় এইকেইটা। একচুৱেলিতে কি, প্ৰায় মানুহে ভাবে যে আমি ৰাজস্থানৰ পৰা বা বাহিৰৰ পৰা ছাগলীবোৰ কিনি আনিলে আমাৰ ফাৰ্মখন বাহিৰা ছাগলীৰে ভৰ্তি কৰিব পাৰিম। ময়ো এদিন ভাবিছিলোঁ যে বাহিৰা ছাগলী আনি পেলাই ফাৰ্ম কৰিম বুলি। কিন্তু বাহিৰা ছাগলী আনাৰ পিছত চালোঁ যে আমাৰ অসমৰ ৱেডাৰৰ লগত নিমিলাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। তাৰ ফলত গৈ পেলাই বিভিন্ন ধৰণৰ এক্সিডেণ্ট হয় আৰু টিকে বহুত কম। তাৰপিছত ময়ো এইবিলাক বাহিৰা ছাগলী আনা এৰি দিলোঁ। এৰাৰ পিছত মই লোকেলত চাই যাৰ ঘৰত ভাল জাতৰ ছাগলী আছে, 4টা পোৱালি দিয়ে, 4টা ভৰিত থিয় হ'ব পাৰে, তেনেকুৱা ছাগলী চাই আনিছিলোঁ। তেনেকুৱা এইটো জাত 4টা পোৱালি দিয়া জাত হয়। এইটো আমাৰ গাঁৱৰ পৰা এঘৰৰ পৰা আনিছিলোঁ। গতিকে এনেকুৱা ভাল জাতৰ চাই আনিছিলোঁ। আনি পেলাই কেইটামান লোকেল মাইকী মোৰ ফাৰ্মত ভৰালোঁ। আৰু লোকেল ফাৰ্মত মাইকী কেইটামান ভৰোৱাৰ পিছত মই চিন্তা কৰিলোঁ যে নাই, ক্ৰছ কৰিবই লাগিব।
লোকেল পাতা দি পেলাই আমাৰ প্ৰজনন কৰিলে পোৱালিবোৰ কি হয়, সৰু সৰু হয়, পটককৈ ডাঙৰ নহয়। তাৰপিছত চিন্তা কৰি পেলাই এই ক্ৰছবিটৰ পাতাজাত আনিলোঁ, আনি পেলাই ক্ৰছ কৰা আৰম্ভ কৰিলোঁ। এতিয়া ক্ৰছ কৰোঁতে কৰোঁতে মোৰ ফাৰ্মত F1, F2, F3লৈকে পাইছেহি। গতিকে আপোনালোকৰ ফাৰ্ম কৰক, ভাল কথা। কিন্তু ফাৰ্ম কৰাৰ আগত আপোনালোকে এটা বস্তু মনত ৰাখিব, ভাল জাতৰ ছাগলী চাই চিন্তি কিনিব, আৰু একে কোবতে নল'ব কেতিয়াও। যাৰ ঘৰতে বাল ছাগলী আছে তাৰ ঘৰৰ পৰা চাই চিন্তি কিনিব। আৰু আপোনাৰ পাৰে যদি ক্ৰছ F3 বা F2 পাতা এখন লৈ ল'ব। তেনেকৈ আপোনালোকে ফাৰ্ম কৰক। আৰু ফাৰ্ম কৰা আপোনালোকে সদায় চাংঘৰ বনাব। ছাগলীয়ে চাংঘৰত থাকি ভাল পায়, মানুহৰ সমাগমত থাকি ভাল পায়। আৰু ৰাতি হ'লে মচুৰিৰ ব্যৱস্থা কৰি দিব, যাতে মহে নাকামোৰে। মহৰ পৰা অলপ সাৱধানত ৰাখিব, কাৰণ ঘাঁহ খুৱাই, চাপৰ খুৱাই, দানা খুৱাই, মিনাৰেল মিক্সাৰ খুৱাই যিমান আমি হেৰি কৰিম, মোটা তাজা বনাম, মহে কামুৰি খাই খাই বৰবাদ কৰি দিব। গতিকে আপোনালোকেও ফাৰ্ম কৰক, চাংঘৰ, ঘাঁহৰ গেটি এইকেইটা আগতে কৰি লওক, তাৰপিছতহে ফাৰ্ম খোলক। ফাৰ্মত লছ নাই, বহুত লাভ আছে। আপোনালোকেও কৰক, মোৰ লগত যোগাযোগ কৰিব। মই যিমান পাৰোঁ পৰামৰ্শ দি পেলাই সহায় কৰিম। আৰু আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।